আঞ্চলিক ৰাজনৈতিক দল অসম সুৰক্ষা পৰিষদ গঠন। ৰাজনৈতিক দলৰ নীতি সম্পৰ্কীয় কিছু কথা ঘোষণা কৰিব এই সংবাদমেলৰ আয়োজন কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক এই বাৰ্তাটো যাতে আমি প্ৰেৰণ কৰিব পাৰোঁ। হাজাৰ বছৰীয়া খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ হেৰুৱা শাসন ক্ষমতা আৰু অধিকাৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে আঞ্চলিক ৰাজনৈতিক দল অসম সুৰক্ষা পৰিষদ গঠন। অসম সুৰক্ষা পৰিষদ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ হাতলৈ ক্ষমতা হস্তান্তৰ কৰিব পাৰিলেহে খিলঞ্জীয়া জনগোষ্ঠীসমূহ সুৰক্ষিত হ'ব। ব্ৰিটিছে অসমত ঔপনিৱেশিক চৰকাৰ প্ৰতিষ্ঠা কৰাৰ পৰাই খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভয়াৱহ দুৰ্যোগ আৰম্ভ হৈছে। ব্ৰিটিছেই বিভিন্ন বিদেশী লোকক সেই সময়ত অসমলৈ আনিছিল ব্ৰিটিছৰ ঔপনিৱেশিক চৰকাৰ চলাবলৈ। ব্ৰিটিছে আৰম্ভ কৰা খাৰুৱা তেল শোধনৰ প্ৰক্ৰিয়া আৰম্ভ কৰি ডিগবৈত তাৰ কাৰণে মানুহ আনিছিল, কৃষিৰ কাৰণে মানুহ আনিছিল, চাহ উদ্যোগৰ কাৰণে মানুহ আনিছিল, কয়লা উদ্যোগৰ কাৰণে মানুহ আনিছিল আৰু ৰেল লাইন প্ৰতিষ্ঠা কৰিবৰ কাৰণে বাহিৰৰ পৰা মানুহ আনিছিল। তেতিয়া অসমখন যিহেতু আমাৰ স্বাধীন আৰু স্বতন্ত্ৰ দেশ আছিল, সেই সময়ত অসমৰ বাহিৰৰ ঠাইবোৰ আছিল বিদেশ। গতিকে ইট ইজ জাষ্টিফাইড যে বিদেশ আছিল, কাৰণ তৃতীয় ইয়াণ্ডাবুৰ সময়লৈকে আমি স্বাধীন। এই স্বাধীন দেশখন অকুপাই কৰি ব্ৰিটিছে ইয়াণ্ডাবু সন্ধিত বলপূৰ্বকভাৱে দখল কৰি ইয়াত ঔপনিৱেশিক চৰকাৰ চলালে আৰু এই বিদেশী বহিৰাগত ব্যাপক প্ৰব্ৰজন আৰম্ভ কৰিলে তেওঁলোকে নিজৰ স্বাৰ্থ। আৰু সেই আৰম্ভণি তেওঁ অসমলৈ বিদেশী আৰু বহিৰাগতৰ প্ৰব্ৰজন ব্যাপক ৰূপত চলিয়েই আছে। ব্ৰিটিছে যি ধৰণে কৌশল কৰিছিল, এই ব্ৰিটিছৰ দৰেই ভাৰতীয় শাসক শ্ৰেণীয়েও ইণ্ডিয়ান ৰুলাৰ্ছ তেওঁলোকেও অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহক ধ্বংস কৰিবলৈকে এই প্ৰব্ৰজনক উদগনি দি আছে। এতিয়াও অবৈধ বিদেশী বহিষ্কাৰ নকৰে আৰু ব্যাপক বহিৰাগতৰ প্ৰব্ৰজন নিয়ন্ত্ৰণ নকৰে। খিলঞ্জীয়া জনগোষ্ঠীসমূহক নিজৰ হাজাৰ বছৰীয়া গৃহভূমিতে সংখ্যালঘু কৰি চিৰদিনৰ বাবে শাসন ক্ষমতা আৰু ভূ সম্পদৰ অধিকাৰৰ পৰা বঞ্চিত কৰি গোলাম কৰিবলৈকেই বিভিন্ন ৰাজনৈতিক দল আৰু চৰকাৰে চলাই থকা ভয়ানক ষড়যন্ত্ৰৰ কথা খিলঞ্জীয়া জনগোষ্ঠীসমূহে এতিয়াও নুবুজাটো অতিশয় বেদনাদায়ক আৰু পৰিতাপৰ কথা। মহাসংঘই সেইকাৰণে খিলঞ্জীয়াৰ হাতৰ পৰা অতি কৌশলেৰে শাসন ক্ষমতা সহ সকলো অধিকাৰ কাঢ়ি লৈ গৈ থকা জঘন্য কাৰ্য চিৰদিনৰ বাবে বন্ধ কৰিবলৈকে আন্তঃৰাষ্ট্ৰীয় নীতি অনুসৰিয়েই খিলঞ্জীয়াৰ ভিত্তিবছৰ 1826 ভিত্তিত প্ৰকৃত খিলঞ্জীয়া নাগৰিক আৰু ভাৰতৰ সংবিধান অনুসৰি 1951 ভিত্তিত প্ৰকৃত ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ বাবে আঞ্চলিক ৰাজনৈতিক দল অসম সুৰক্ষা পৰিষদ গঠন কৰিছে। খিলঞ্জীয়া জনগোষ্ঠীসমূহে তথা প্ৰকৃত ভাৰতীয় নাগৰিকসকলে যি হেৰুৱাইছে সেয়া পুনৰুদ্ধাৰ কৰিব পাৰিলেহে অসম সুৰক্ষিত হৈ থাকিব। খিলঞ্জীয়া জনগোষ্ঠীসমূহে নিজৰ বিবেক বুদ্ধিৰে শুদ্ধ পথেৰে আগুৱাই যাব পাৰিবই লাগিব। সমাজবাদী আদৰ্শেৰে সম অধিকাৰ, সম সন্মান আৰু সম মৰ্যাদাৰ ভিত্তিতেই ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদে দিয়া আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ আধাৰত সেল্ফ ডিটাৰমিনেশ্যন অফ দি ইণ্ডিজিনিয়াছ পিপুল এজ এনশ্ৰাইন বাই দি ইণ্ডিজিনিয়াছ পিপুল ৰাইটছ ডিক্লাৰেশ্যন মানে আনৰিপ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ আধাৰত অসম দেশখন নতুন ৰূপত গঢ়ি প্ৰতিটো খিলঞ্জীয়া জনগোষ্ঠীৰে নিজস্ব চৰকাৰ গঠনৰ জৰিয়তে সকলোকে সামৰি এখন পূৰ্ণাংগ ফেডাৰেল চৰকাৰ প্ৰতিষ্ঠা কৰাৰ বাবে কাম কৰাটোৱেই অসম সুৰক্ষা পৰিষদৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য। 1951 ভিত্তিত প্ৰকৃত ভাৰতীয় নাগৰিকৰ সকলো সম্প্ৰদায়ে অসম দেশৰ কল্যাণৰ বাবে তথা সুৰক্ষাৰ বাবে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সৈতে দৃঢ় মিত্ৰতা তথা আত্মীয়তা ৰক্ষা কৰিবই লাগিব। ইয়াৰ বিপৰীতে গৈ অসমৰ অখিলঞ্জীয়া ভাৰতীয় সম্প্ৰদায়বোৰে প্ৰব্ৰজনকাৰী বিদেশী বহিৰাগতৰ সৈতে সহযোগিতা কৰিব লাগিলে ভয়ংকৰ সংঘাত সৃষ্টি হৈ অসম ধ্বংস হৈ যাব। সেয়ে দেশৰ সংবিধানসন্মত 1951 ভিত্তিত প্ৰকৃত ভাৰতীয় নাগৰিকৰ সম্প্ৰদায়সমূহে গভীৰভাৱে সকলো কথা হৃদয়ংগম কৰি অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সৈতে দৃঢ় একতাৰে সৈতে কাম কৰাটোহে দূৰদৰ্শী তথা যুগজয়ী কাম হ'ব। ভাৰতৰ স্বাধীনতাৰ 79 বছৰত অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ ভিত্তিত শাসন ক্ষমতা আৰু ভূ সম্পদৰ অধিকাৰ ক্ৰমান্বয়ে বিলুপ্ত হৈ গৈ আছে। এতিয়া উদাহৰণ হিচাপে মই কওঁ চাওক, এসময়ৰ শাসক মৰাণ, মটক, চিংফৌ, দেউৰী, চুতীয়া, সোণোৱাল কছাৰী আদি জনগোষ্ঠীয়ে উজনি অসমৰ বিভিন্ন অঞ্চলত ৰাজত্ব কৰিছিল। আপোনালোকে হয়তো বহুতে নাজানে দেউৰীৰো ৰজা আছিল,
সোণোৱাল কছাৰীৰো ৰজা আছিল, কিন্তু হিষ্ট্ৰিকেল ৰিচাৰ্চ মতে আমি পাইছোঁ। গতিকে এই জনগোষ্ঠীবোৰেই ইয়াৰ আদিম অধিবাসী, কিন্তু সেইসকলৰ আজি প্ৰতিনিধি কেইজন বিধানসভাত। গতিকে সেই উল্লিখিত জনগোষ্ঠীসমূহেই ৰাজনৈতিক শাসন ক্ষমতা হেৰুৱাইছে, অথচ উজনি অসমত হিন্দু বাঙালী, বিহাৰী, নেপালী, চাহ বনুৱা সম্প্ৰদায় আদি অখিলঞ্জীয়া সম্প্ৰদায়ৰ লোক বিধায়ক, সাংসদ, মন্ত্ৰী হৈছে। বিৰোধিতা কৰি কথাটো কোৱা নাই, ইট ইজ এনালাইচিছ। মই মোৰ ঘৰৰ মালিকটোৱে অধিকাৰটো পাব লাগে নে ইয়াত অহা আলহীটোৱে পাব লাগে? ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ শুড বি গোজ টু দি ইণ্ডিজিনিয়াছ পিপল, ছেকেণ্ড টু দি ইণ্ডিয়ান। ইয়াৰ দি ইণ্ডিয়ান। আমাৰ পূৰ্বপুৰুষে ব্ৰিটিছে আনি থৈ যোৱা মানুহখিনিক ইণ্ডিয়ান বুলি মানি ল'লে 1951 বেচিছত, গতিকে তেওঁলোক ইণ্ডিয়ান, কিন্তু উই আৰ দি ইণ্ডিজিনিয়াছ। তে ইণ্ডিজিনিয়াছ ৰাইটছ আৰ থ্ৰ'ন আউট, উই আৰ নেগলেক্টেড, উই আৰ ড্ৰাইভেন আউট from our own rights in our own 1000 years motherland. উজনি অসমৰ হাজাৰ বছৰীয়া খিলঞ্জীয়া জনগোষ্ঠীয়ে নিজৰ হাজাৰ বছৰীয়া গৃহভূমিতে যে ক্ষমতাৰ পৰা বঞ্চিত হৈছে, সেই কথা বাস্তৱ ক্ষেত্ৰত প্ৰমাণিত হৈয়ে আছে। সেয়ে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ আৰু প্ৰকৃত ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ বাবে শুদ্ধভাৱে কাম কৰিবলৈ আৰু যাতে অধিক ক্ষতি নহয়, তাৰ বাবেই এই আঞ্চলিক ৰাজনৈতিক দলৰ জৰিয়তে কাম কৰাটো সময়ৰ আহ্বান তথা জৰুৰী দায়িত্ব আৰু কৰ্তব্যৰূপে বিবেচিত হৈছে।